মুহূৰ্তত এছএছজি গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল এছএছজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএছজি গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওক। তো মই বহু কেইজন ইউটিউবাৰে ভিডিঅ' বনোৱা চাব পাৰিছো যে অহাকালি বা 2-1 দিনৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব। তেতিয়া আপোনালোকক সত্য তথ্যখিনি এইটো ভিডিঅ'ৰ মাজত জনাই আছো যে আত্মসহায়ক গোটৰ মহিলাসকলে অহাকালি বা 2-1 দিনৰ ভিতৰত 10,000 টকা লাভ কৰিব নেকি। এই বিষয়ত আপোনালোকক স্পষ্টকৈ জনাই দিছো যে অহাকালি বা 2-1 দিনৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000 টকা নাপাব। তো আপোনালোকে যদি এনেকুৱা কোনো আপডেট চাইছে তেন্তে সেইবোৰ বিশ্বাস নকৰিব। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতহে 10,000 টকা প্ৰদান কৰিব। তো অহা ফেব্ৰুৱাৰী মাহত 10,000 টকা প্ৰদানৰ বাবে ইতিমধ্যে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে। তো ভেৰিফিকেশ্যনৰ কাম অহা 21 ডিচেম্বৰ তাৰিখলৈকে চলি থাকিব। তো 21 ডিচেম্বৰ তাৰিখলৈকে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নামখন ভেৰিফিকেশ্যন কৰিব লাগিব, অন্যথা আপোনাৰ নাম 10,000 টকা পোৱাৰ লিষ্টত আহিলেও কিন্তু 10,000 টকা নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।